31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত সাহিত্য সভাৰ অধিৱেশনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি প্ৰদৰ্শনী গ্ৰন্থমেলাকে ধৰি অধিৱেশনস্থলীৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছে নিৰ্মাণ কৰা হৈছে সভাৰ পতাকা উত্তোলনৰ সুউচ্চ বেদী সাহিত্যানুৰাগীক আকৰ্ষণৰ বাবে আদৰিবৰ বাবে সাজু হৈছে পাঠশালাবাসী অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে অসমৰ বাৰে ৰহনীয়া জাতি জনগোষ্ঠীৰ মিলনভূমিৰ আৰু প্ৰস্ফুটিত হোৱাকৈ এখন প্ৰতীকী গাঁৱৰ আমি আপোনালোকক দেখুৱাইছো পৰিৱেশ পুৱাৰে পৰা এই মুহূৰ্তত নলবাৰীৰ সাংবাদিক নকুল তালুকদাৰ গৈ বজালিৰ সেই অধিৱেশনস্থলীত উপস্থিত হৈছে মাত্ৰ দুদিন বাকি আছে মাজত আৰু তেনেস্থলত কেনেকুৱা আয়োজন হিয়া জানিবলৈ নকুলৰ কাষলৈ পোনপটীয়াকৈ গৈছো নকুল আৰু মাত্ৰ দুটা দিন তাৰ পিছতে সাহিত্য অনুৰাগীৰা উদুলি হৈ পৰিব পাঠশালাৰ এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰ কেনেকুৱা ধৰণৰ আয়োজন কেনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 80% কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে হয় ৰাজদীপ অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনলৈ মাজত মাত্ৰ দুটা দিন বাকি আৰু এই মুহূৰ্তত মই পাঠশালাৰ সেই ভট্টদেৱ ক্ষেত্ৰৰ পৰা মই পৰিৱেশ দেখুৱাব বিচাৰিছো এই স্থানতে অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন অনুষ্ঠিত হ'ব মই পৰিৱেশ দেখুৱাব বিচাৰিছো মোৰ সহযোগী ৰাজুৱে দেখুৱাব মই এই মুহূৰ্তত এই যে ভট্টদেৱ সমন্বয় ক্ষেত্ৰ ইয়াত এখন অসমীয়া গাঁও ইয়াত নিৰ্মাণ কৰা হৈছে য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ আৱাসগৃহ ইয়াত প্ৰদৰ্শিত কৰা হ'ব এই খেৰেৰে সকলো ঘৰ নিৰ্মাণ কৰা হৈছে কৰবাত যদি মিচিঙৰ চাংঘৰ কৰবাত অসমীয়াৰ ঘৰ কৰবাত গোহালি ঘৰ বা আদিবাসী লোকৰ ঘৰ এই ধৰণে সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰা হৈছে মই প্ৰথমতে গোটেই পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছো আৰু এই যিখন ভট্টদেৱ সমন্বয় ক্ষেত্ৰ এফালে যদি মূল মণ্ডপ থাকিব তাৰ কাষতে থাকিব বজেলীয়া হাট আৰু তাৰ সমান্তৰালকৈ কিন্তু এই যিখন জনজাতীয় গাঁও প্ৰদৰ্শন হ'ব ইয়াত জনগোষ্ঠীয় যি সন্মিলন সেই সন্মিলনো ইয়াতে অনুষ্ঠিত হ'ব ইয়াতে সকলো কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব ভিন্ন ক্ষেত্ৰ ভিন্ন পৰিৱেশ মই তাৰ মাজতে অসম সাহিত্য সভাৰ এই সপ্ততিতম দ্বিবাৰ্ষিক যি পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰী মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যি অতিথি আপ্যায়নত বজালিৰ এটা সুনাম আছে গতিকে অসম সাহিত্য সভালৈ প্ৰায় 5000 প্ৰতিনিধি আহিব সমান্তৰালকৈ অসমৰ বিভিন্ন ক্ষেত্ৰৰ পৰা মানুহ আহিব কেনেধৰণৰ প্ৰস্তুতি এফালে গোটেই সাহিত্য সভাৰ যিখিনি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সুশৃংখলভাৱে ৰূপায়ণ কৰাৰ কাৰণে এটা পৰিৱেশ আৰু তাৰ সমান্তৰালকৈ অতিথিক আদৰাৰ কাৰণে এটা প্ৰস্তুতি কি ক'ব আমি সমগ্ৰ বজালীবাসীয়ে আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বা আমাৰ বিশ্বৰ বিভিন্ন দেশৰ পৰা কেইবাগৰাকী আমাৰ বিশেষ ব্যক্তি আহিব আটাইকে আদৰাৰ কাৰণে সাজু হৈ আছো যাতে বজালীৰ যি স্বাভিমান বা এই অঞ্চলটিৰ যিখিনি আমাৰ অতিথি পৰায়ণৰ ক্ষেত্ৰত যিটো সুনাম এইটো যাতে অক্ষুণ্ণ ৰাখি সকলোকে যাতে আদৰি ল'ব পাৰোঁ তাৰ প্ৰতি আমি সকলোখিনি আমি যোজা কৰি লৈছোঁ আৰু সকলোৱে একেমুখে হৃদয়ৰ পৰা এক অনুভূতি আনিছে যে আমি সকলোকে যাতে সুন্দৰভাৱে যাতে আদৰি আমি এই অধিৱেশনখন যাতে এক সাফল্যমণ্ডিত অধিৱেশন হিচাপে পৰিগণিত কৰিব পাৰোঁ দেখিবলৈ পোৱা গৈছে প্ৰথমবাৰৰ কাৰণে পাঠশালা অধিৱেশনত বিজ্ঞান প্ৰদৰ্শনী হ'ব সেনাবাহিনীৰ প্ৰদৰ্শনী হ'ব সেই প্ৰদৰ্শনীৰ কাৰণে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালকৈ পাঠশালা অধিৱেশনৰ কাৰণে বিশেষ কোন ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে ইয়াত যিখিনি আছে আমাৰ বিজ্ঞান মেলা সংযোজিত হৈছে একেধৰণে আমি প্ৰতিটো জনগোষ্ঠীক এক কৰি এক আমাৰ যিটো ঐক্য সংগতি সম্প্ৰীতি নানাজৰি সুদৃঢ় কৰাৰ যিটো আমাৰ কনচেপ্ট সেইটো আমি লৈছোঁ আৰু ইয়াত এখন জনগোষ্ঠীয় গ্ৰাম্যাঞ্চল গাঁও এখন সৃষ্টি কৰিছোঁ একেধৰণে আমি ইয়াত যাতে আমাৰ সাহিত্য সংস্কৃতি সকলো দিশ আগুৱাই থাকে সাংস্কৃতিক দিশটোতো আমি বিশেষ অসমৰ প্ৰায়খিনি প্ৰতিযোগিতা শিল্পী আমি ইয়াত আমন্ত্ৰণ দিছোঁ সাহিত্যৰ ক্ষেত্ৰতো আমাৰ নেপালৰ পৰা আহিব আমাৰ প্ৰখলাল একেধৰণে আমাৰ অৰুণাচলৰ পৰা আহিব ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ কেইবাজনো সাহিত্যিককে ধৰি কেইবাজনো ব্যক্তি ইয়াতে উপস্থিত হ'ব বিজ্ঞানী কেইবাজনো আহিব গতিকে আটাই ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আমাৰ কেইবাগৰাকীও ইতিমধ্যে আহি পাইছে তেওঁ ক্ষেত্ৰবিলাক আমাৰ পৰিদৰ্শন কৰি আছে আৰু বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সাহিত্যিক আহিব বিজ্ঞানিক আহিব তাৰ সমান্তৰালকৈ যিহেতু এই জনজাতীয় গাঁওখন তুলি ধৰিব বিচৰা হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকে এই জনজাতীয় গাঁওখন কি ধৰণে সজাব বিচাৰিছে অসম সাহিত্য সভাৰ আমি এইবাৰ এটা নতুন কনচেপ্ট আনিছোঁ যে অসম সাহিত্য সভা বুলি ক'লে সাধাৰণতে মানুহৰ ধাৰণা যে অসমীয়া সাহিত্য সভা কিন্তু এইবাৰ যে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীকে আমি এই জনগোষ্ঠীয় গাঁওখনত সংযুক্ত কৰিব বিচাৰিছোঁ আৰু এই গাঁওখনৰ জৰিয়তে আমি এটা সমগ্ৰ ভাৰতবৰ্ষতে এটা আমি মেছেজ দিব বিচাৰিছোঁ যে অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠীয়ে এক
আৰু প্ৰত্যেকটো জনগোষ্ঠীৰে আমি প্ৰায় যিমানখিনি পাৰিছোঁ প্ৰায় 10টা জনগোষ্ঠীক ইয়াতে আমি ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে চেষ্টা চলাইছোঁ আৰু এই 10টা জনগোষ্ঠীৰ তেওঁলোকৰ সাংস্কৃতিক যিখিনি উপাদান তেওঁলোকৰ কৃষিৰ যিখিনি সঁজুলি তেওঁলোকৰ মাছ ধৰাৰ যিখিনি সঁজুলি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হ'ব প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে সকলো কথা ইয়াত ডিছপ্লে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা আছে মই পুনৰ সম্পাদকৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু প্ৰায় 5,000 প্ৰতিনিধি অসম সাহিত্য সভাৰ আহিব তেওঁলোকৰ যি প্ৰতিনিধি সভা হ'ব আৰু সেই প্ৰতিনিধিখিনিক ৰখাৰ কাৰণে বা প্ৰতিনিধি সভাৰ স্থান কেনেধৰণে প্ৰস্তুত কৰা হৈছে আমি যিখিনি প্ৰতিনিধি আহিব আটাইখিনিৰ কাৰণে আমি সুন্দৰভাৱে আমি ভৱন নিৰ্মাণ কৰি উলিয়াইছোঁ আমাৰ একেবাৰে নাতি দূৰত আছে আমাৰ শিক্ষাপীঠ এই শিক্ষাপীঠ বুনিয়াদী বিদ্যালয়ত আমি গোটেইখিনি সজাই পৰাই আমি একেবাৰে সকলোখিনি ৰেডি কৰি লৈছোঁ আৰু তেওঁলোকক ৰখাৰ কাৰণে যিখিনি আছে আৱাসৰ কাৰণে আমি ইয়াৰ অঞ্চলত আমি বিভিন্ন ঠাইত অতি সুন্দৰভাৱে গোটেইখিনি আয়োজন কৰিছোঁ যাতে আটাইখিনি প্ৰতিনিধি তথা আমাৰ অতিথিবিলাকো যাতে সুন্দৰভাৱে যাতে ইয়াত থাকিব পাৰে আৰু একেধৰণে যাতে সুন্দৰভাৱে অতিথি সুন্দৰভাৱে থাকিব কিন্তু এই যিহেতু বৃহৎ এটা স্থান সামৰি লোৱা হৈছে ভট্টদেৱ ক্ষেত্ৰ আৰু এই ভট্টদেৱ ক্ষেত্ৰলৈ যিহেতু এই প্ৰতিনিধিৰ লগতে অতিথিক আদৰি অনা হ'ব যান বাহনৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি যান বাহনৰ ক্ষেত্ৰতো আমি কি ধৰণে আমাৰ যিটো পাৰ্কিং প্লেচ সাধাৰণতে হয় কি যান জঁটটোৱে গোটেই অনুষ্ঠানিকতাক আচলতে বহুত ক্ষেত্ৰত বিপদত পেলায় এই দিশটোৰ প্ৰতি আমি বহুত আগতে গোটেইখিনি আমি কৰিছোঁ আৰু পৰিকল্পিতভাৱে য'ত যেনেকৈ যান জঁটবিলাক ৰাখিব লাগে বা যিখিনি যান জঁটৰ য'টো নোহোৱাকৈ যাতে আমি কৰিব পাৰোঁ এই ব্যৱস্থাটো কৰা হৈছে অধিৱেশনস্থলীৰ পৰা কিমান দূৰত পাৰ্কিঙৰ ব্যৱস্থা হ'ব অধিৱেশনস্থলীৰ পৰা গোটেইখিনি আমাৰ 1 কিলোমিটাৰতকৈ খুব আগতে পাব আৰু কিছুসংখ্যক আমাৰ গাড়ী একেবাৰে অধিৱেশনস্থলীৰ ওচৰত অৰ্থাৎ একফালৰ দূৰত্বটো পাব তেনেধৰণে আমি ভালেখিনি আমি স্থায়ী ইয়াত উলিয়াই লৈছোঁ আৰু এই সকলো দিশ আচলতে মই পুনৰ কৈছোঁ আচলতে সকলো দিশ এটা সুশৃংখলভাৱে আগবঢ়াই নিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে মাজত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নকুল তালুকদাৰ আমাক পোনপটীয়াকৈ পাঠশালা অধিৱেশনস্থলীৰ পৰা দৃশ্যাংশসমূহ দেখুওৱাৰ বাবে শিবিৰকে ধৰি বিভিন্ন ব্যৱস্থাৱলী ইতিমধ্যে সাজু হৈছে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু কাইলৈৰ দিনটো সম্পূৰ্ণৰূপে বাকী থকা অৱস্থাত বাকীখিনি কামো শেষ হৈ অধিৱেশনখন অতি সাফল্যমণ্ডিত হৈ উঠিব বুলি সকলোৱে আশা কৰিছে